নমস্কাৰ বন্ধু বান্ধৱীসকল বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। দুটা ৰাজযোগ আপোনালোকে মাহৰ প্ৰথম ভাগতেই লাভ কৰিব পাৰিব। এটা ঘটনা সকলো মানুহৰ লগত ঘটিবলৈ গৈ আছে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আমি পোনপ্ৰথমতেই জানি ল'ব লাগিব যে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাৰ্চ মাহটো কিমান শুভ হ'ব, কিমান সাৱধানতাদায়ক হৈ পৰিব পাৰে। এই মাহটো আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবনে, চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত উন্নতি হ'বনে, আৰু লগতে আমি জানি ল'ব লাগিব যে প্ৰেম বিবাহ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কেনেকুৱা হ'ব। ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ আপোনালোকে একেবাৰে নাযাব। সম্পূৰ্ণ নাচালে কেতিয়াও আপোনালোকে এই ভিডিঅ'টোৰ গুৰুত্ব গম নাপাব। মাহৰ শেষত আপোনালোকে এটা গোপন শুভ উপায় কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। যদি আপোনালোকে কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰিব। লগতে আপোনালোকৰ ৰাশিটোও মোক তলত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাৰ্চ মাহটো ধৈৰ্য আৰু পৰিৱৰ্তনৰ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপুনি অনুভৱ কৰিব যে আপুনি জীৱনত কিছু কথা ধীৰে ধীৰে ভালকৈ শিকিবলৈ আৰম্ভ কৰিব আৰু নতুনকৈ কিবা কৰ্মত আপোনালোকে লাহে লাহে আগুৱাই যাব পাৰিব। যি সমস্যা বহুদিন ধৰি আপোনালোকক কষ্ট দি আছিল, সেই সমস্যাৰ সমাধানৰ পথ এই মাহতেই আপোনালোকৰ মুকলি হৈ পৰিব। মনৰ ভিতৰত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নিজৰ সিদ্ধান্তৰ ওপৰত আপোনালোকৰ ভৰসা আহিবলৈ ধৰিব। কিন্তু মনত ৰাখিব, এই মাহত তাৰতম্য কেতিয়াও আপোনালোকে নকৰিব। শান্ত মনেৰে সকলো সিদ্ধান্ত ল'বলৈ লক্ষ্য ৰাখিব বা শান্ত মনেৰে সকলো সিদ্ধান্ত ল'ব, যাৰ ফলত আপোনালোকৰ সফলতাৰ দিশ মুকলি হৈ পৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহত চাকৰি আৰু কৰ্মজীৱনত কেনেকুৱা হ'ব এতিয়া আমি জানি লওঁ আহক। চাকৰি কৰা লোকসকলৰ কাৰণে এই মাহটো আপোনালোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। অফিচৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ বিষয়াৰ পৰা আপোনালোকে সুসন্মান লাভ কৰিব পাৰিব। নতুন দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ। যদি আপুনি চাকৰি বিচাৰি আছে বা চাকৰিৰ কাৰণে আবেদন কৰি আছে, তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে যথেষ্ট উন্নতিৰ মাহ বুলি ক'ব পৰা যায়। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে মাহৰ দ্বিতীয় ভাগত বা শেষৰ সপ্তাহত আপোনালোকৰ বাবে শুভ সুযোগ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে অফিচত কাকো বেছিকৈ আপোনালোকে এই মাহত বিশ্বাস নকৰিব। নিজৰ পৰিকল্পনা অতি সহজতে পৰিকল্পিত কৰিব আপোনালোকে নোৱাৰিব পাৰে, কিন্তু এই পৰিকল্পনা কৰাৰ ক্ষেত্ৰত কাৰো আগত আপোনালোকে পৰিকল্পনাটোৰ কথা প্ৰকাশ নকৰিব। যদি প্ৰকাশ কৰে তেনেহ'লে আৰু দুগুণ আপোনালোকৰ নাকচ হৈ পৰিব পাৰে। এতিয়া আমি জানিম বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মাৰ্চ মাহত ব্যৱসায় আৰু ধন বিনিয়োগৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ব্যৱসায় কৰা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো লাভজনক বুলি ক'ব পৰা যায়। ক্ষতি দুগুণেই, উন্নতিও হ'ব আপোনালোকৰ। পুৰণা গ্ৰাহকৰ পৰা সুপৰামৰ্শ আপোনালোকে লাভ কৰিব পাৰিব আৰু সুফল লাভ কৰিব পাৰিব। ধন ঘূৰি আহিবলৈ ধৰিব আপোনালোকৰ। নতুন সুযোগ নিশ্চিতভাৱে আপোনালোকৰ আহিবলৈ ধৰিব। কিন্তু ডাঙৰ ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে উচিত নহয় বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। অংশীদাৰী ব্যৱসায়িক ক্ষেত্ৰতো অকণমান সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। বিশেষকৈ মাহৰ আৰম্ভণিত কোনো চুক্তিত চহী কৰাৰ আগতেই ভালদৰে আপোনালোকে পঢ়া শুনা কৰি লোৱাটো দৰকাৰ, নহ'লে বিপদত পৰাৰ সম্ভাৱনা দুগুণ দেখিবলৈ পোৱা যাব। মাৰ্চ মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ ভাগ্যৰ ক্ষেত্ৰত ক'বলৈ হ'লে মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। হঠাৎ গাড়ী, চিকিৎসক বা ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু মাহৰ মধ্যম ভাগৰ পৰা ধনৰ লাভ হ'বলৈ ধৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ ধন আহিবলৈ ধৰিব আৰু পাবলগীয়া অৰ্থও আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হোৱা য'ত আপোনালোকে দেখিবলৈ পাব। যদি আপুনি জমা পুঁজি আৰম্ভ কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ভৱিষ্যতৰ বাবে এই মাহত আপোনালোকে সঞ্চয় কৰিব পাৰে। এই মাহটো আপোনালোকৰ কাৰণে লাভজনক হৈ পৰিব। কিন্তু ঋণ লোৱা বা কাকো ধন ধাৰলৈ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলাটো উচিত বুলি ক'ব পৰা যায়।
বৃষ ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহত প্ৰেমৰ জীৱন আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। প্ৰেমত থকা বৃষ ৰাশি লোকসকলৰ কাৰণে এই মাহটো মধুময় হ'ব আৰু ৰোমাঞ্চকৰ মাহ হ'ব বুলি ক'ব পৰা যায়। প্ৰিয়জনৰ সৈতে সময় কটাবলৈ আপোনালোকে সুযোগ পাব। ভুল বুজাবুজি আপোনালোকৰ দূৰ হৈ পৰিব। সম্পৰ্ক আৰু গভীৰ হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কিন্তু সন্দেহ আৰু অহংকাৰ আপোনালোকে এৰি চলিব লাগিব। এটা সৰু কথাই ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। অবিবাহিত লোকসকলৰ কাৰণে নতুন প্ৰেমৰ যুগ আছে। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালৰ পৰা আপোনালোকৰ সন্মতি লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই সকলো যুগ এই মাহৰ শেষৰ ফাললৈ বহু বেছি শক্তিশালী হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহিত বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মোটামুটি শুভ বুলি ক'ব পৰা যায়। জীৱনসংগীৰ সহযোগ আপোনালোকে লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সন্তানৰ সম্পৰ্কীয় সুখ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কিন্তু কঠোৰ কথা কোৱাৰ আগতেই দুগুণ আপোনালোকে ভাবিব লাগিব বা দুবাৰ চিন্তা আপোনালোকে কৰিব। শান্তভাৱেৰে কথা পাতিবলৈ চেষ্টা কৰিব। সমস্যা নিজে নিজেই আপোনালোকৰ সমাধান হৈ পৰিবলৈ ধৰিব। কাকো হঠাতেই আপোনালোকৰ দাম্পত্য জীৱনত বেলেগক প্ৰৱেশ কৰিবলৈ নিদিব আৰু বেলেগৰ কথা আপোনালোকে এই মাহত নুশুনাটোৱেই মংগলময়। যদি এই মাহত আপোনালোকে বেলেগৰ কথা শুনে তেনেহ'লে দাম্পত্য জীৱন আপোনালোকৰ ধ্বংস হৈ পৰিব পাৰে। বৃষ ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলাটো দৰকাৰ। পেটৰ সমস্যাই দেখা দিব পাৰে বা ডিঙিৰ বা কণ্ঠৰ সমস্যা আপোনালোকৰ বৃদ্ধি পাব পাৰে। মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সাৱধান হিচাপে আপোনালোকে ল'ব লাগিব যে সঠিক সময়ত আপোনালোকে আহাৰ গ্ৰহণ কৰিব। বেছি পানী আপোনালোকে খাবলৈ চেষ্টা কৰিব। ব্যায়াম কৰিবলৈ চেষ্টা কৰিব বা যোগ বা প্ৰাণায়াম কৰিবলৈ চেষ্টা কৰিব। ৰাতি দেৰিলৈকে আপোনালোকে কেতিয়াও সাৰে থাকিব নালাগে। যদি এই কামকেইটা আপোনালোকে কৰে তেনেহ'লে স্বাস্থ্য বহুগুণেই উন্নত হৈ পৰিব আপোনালোকৰ। এতিয়া আমি জানি লোৱা হওক শুভ উপায় বা ঘৰুৱা উপায় আমি কি কৰিব লাগিব বৃষ ৰাশি জাতক জাতিকাসকলে। ভাগ্যৰ দুৱাৰ আমি কেনেকৈ উদয় কৰিব পাৰিম ঘৰতে এটা সৰু প্ৰতিকাৰ কৰিলে। বন্ধু বান্ধৱীসকল, কিছুমান বিশেষ শুভ প্ৰতিকাৰ আমি ঘৰত কৰাটো অত্যন্ত দৰকাৰ। শুক্ৰবাৰৰ দিনটো সন্ধ্যাৰ সময়ত আপোনালোকে সদায় বগা কাপোৰ পৰিধান কৰিব। এনে কৰিলে আপোনালোকৰ জীৱনত আহিব লগা সকলো সমস্যা দূৰ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। মা লক্ষ্মীক বগা ফুল আপোনালোকে অৰ্পণ কৰিব পাৰে। ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো আপোনালোকে 11 বাৰ মনৰ ভিতৰতে জপ কৰিব পাৰে। দুখীয়া মানুহক আপোনালোকে চেনি বা গাখীৰ দান কৰক। এনে কৰিলে আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত শুভ হ'ব আৰু ঘৰুৱা পৰিৱেশত আপোনালোকৰ সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব। মাৰ্চ মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে উন্নতি আৰু পৰিৱৰ্তনৰ মাহ বুলি ক'ব পৰা যায়। ধৈৰ্য ৰাখক, সঠিক সিদ্ধান্ত লওক আৰু ভগৱানৰ ওপৰত আপোনালোকে ভৰসা ৰাখক। সকলো আপোনালোকৰ ঠিক হৈ পৰিব। সকলো ক্ষেত্ৰতে উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলোৰে পৰা আপোনালোকে সহায় সহযোগিতা তথা আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আজিলৈ আমি এই ভিডিঅ'টো সমাপ্ত কৰোঁ। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিল ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব আৰু কমেণ্টত আপোনালোকৰ নিজৰ ৰাশিটো নিশ্চয় মোক জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।